হেল্ল' পুৰাণ যোৱাকালি গণেশ পূজাৰ গধূলি টাইমত মানুহ আৰু বেছি হ'লেতন, কিন্তু বৰষুণ দিয়াৰ কাৰণে মানুহ তথাপিও হৈছে। কিন্তু কি ক'ব, ইমানেই বৰষুণ। ডিউটিৰ পৰা ওলাই আহোঁতে বৰষুণ নাছিলে, আৰু ডিউটিৰ পৰা ওলাই অহাৰ পিছতে এনেকুৱা এজাক বৰষুণে পূৰা ধুৱাই দিলে। আৰু গুৱাহাটীত এজাক বৰষুণতে পূৰা বানপানী। বৰষুণটো কমি গৈছিলে, আৰু এয়া আমি দুইজনী এনেকৈ ছাতি লৈ ৰুমলৈ গৈ আছোঁ। বহুত বেছিয়ে বৰষুণ। আৰু দেখিছেনে পানী, একদম এনেকুৱা পানীৰ মাজে মাজে গাড়ী নাই, আৰু ৰাস্তাত বেছি পানী হোৱাৰ কাৰণে গাড়ীবোৰো নাযায়। আৰু তাইতো চিজুবাৰীলৈকে খোজকাঢ়ি যাব, হাতীগাঁও চিজুবাৰী। আৰু মানুহখিনিও মানে দোকান দিয়া মানুহখিনিও মানে বজাৰ মানে বেয়া হৈ গ'ল। আৰু ইমানেই ডাঙৰ বৰষুণ, ৰাতিকৈ দিয়া হ'লেও হয়। আৰু ইয়াতে এনেকৈ আমি ৰখিলোঁ অকণমান দেৰি, কিয়নো ইমানেই ডাঙৰ বৰষুণ, ছাতি লৈও মানে তিতিব লগা হয়। তথাপিও ইয়াতে কেতিয়াও মানে উঠি পোৱা নাই, আৰু তাতে অলপ দেৰি আমি ৰখি পেলাই আকৌ গৈ আছোঁ এনেকৈ। পানী দি দিয়ে। আৰু মণি, কি খবৰ বাৰু বৰষুণটো দিয়াৰ কাৰণে? এঘণ্টা ফচি আহিছে খানাপাৰা এক্সপৰ্ট গৈ পেলাই। এটা দাম